অহাবাৰৰ পৰা বহুত চৰকাৰী আঁচনিও 3টাতকৈ বেছি বাচ্চা হলে নাপাব অহাবাৰৰ পৰা প্ৰধানমন্ত্ৰীৰ ঘৰ তৰ এই গোটেইবিলাক তেতিয়া পাব যেতিয়া ঘৰত ইমান বাচ্চা জন্ম দিব যাক আমি স্কুল কলেজত পঢ়ুৱাব পাৰিম নহলে ঘৰতে যদি ক্ৰিকেট টিম বনি যায় ঘৰতে ক্ৰিকেট খেলি থাকিব লাগিব হয় না নহয় সেই কাৰণে আমি সকলোৱে আশা কৰিম যে এই আঁচনিৰ লগে লগে আমাৰ পৰিয়ালটোৰো ভাল হ'ব লাখপতি বাইদেউ বনিম আৰু আমাৰ ল'ৰা ছোৱালীক আমি শিক্ষিত কৰিব পাৰিম আমাৰ চৰকাৰ হোৱাৰ পৰা আমি মহিলা 10,000 পালো 25,000 পাবলৈ 1 বছৰ লাগিব ইয়াতে যদি মাজতে আমাৰ ঘৰত বাচ্চা যদি 3টাৰ পৰা 4টা হৈ যায় তেতিয়া হলে কিন্তু 25টো নাপাব মই এই কাৰণে কৈছো যে ঘৰত যেতিয়া বাচ্চা বেছি হ'ব তেতিয়া বাচ্চা শিক্ষা দিব লাগিব তেতিয়াৰ ব্যৱসায় কৰি থাকিলে নহব সেই কাৰণে বাচ্চা 3টাতকৈ বেছি হ'ব নোৱাৰিব হ'ব নে নহব হ'ব আকৌ কিছুমানৰ বেছি হৈ যায় খুধিলে কয় আল্লাহ দি দিলে কি কৰিম বুলি এতিয়া দুই এজনক মই খুদু যে মা বাচ্চা কিমান বোলে 5টা বোলে 5টা বাচ্চা কেনেকে হল কি কৰিব আল্লাহ দি দিলে তো আল্লাহটো বাচ্চা জন্ম নিদিয়ে আল্লাহৰ কাম হৈছে আমি আল্লাহক প্ৰাৰ্থনা কৰিম আল্লাহ আমাক ভালে থাকিবৰ কাৰণে দোয়া কৰিব ভগৱানে আমাক আশীৰ্বাদ কৰিব কিন্তু বাচ্চা হবনে নহব এইটো গিৰিয়েক ঘৈণীয়েকৰ কাম ইয়াতে আল্লাহৰ কাম নাই হয় না নহয় সেই কাৰণে গিৰিয়েক আৰু ঘৈণীয়েক দুইটাই বুজি পাব লাগিব যে 3টাতকৈ বেছি বাচ্চা হলে ঘৰত অসুবিধা হয় বাচ্চা 3টাতে থাকিব লাগিব ঠিক কৈছো না নাই মই এতিয়া যেতিয়া 3টাৰ পৰা 4টা হ'ব 25ত নাপাব তেওঁলোক পৰীক্ষাত ফেল হৈ যাব আৰু অহাবাৰৰ পৰা বহুত চৰকাৰী আঁচনিও 3টাতকৈ বেছি